তেখেতসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু থাকিব কাৰণ উন্নয়ন হৈছে বহু উন্নয়ন হৈছে যোৱা 10 বছৰ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে দুইখন চৰকাৰে জনসেৱা কামত যিমান নিষ্ঠাৰে আত্মনিয়োগ কৰিছে তাৰ ফলশ্ৰুতিত প্ৰতিটো পৰিয়াল স্বাৱলম্বী হৈছে আৰু আৰ্থিকভাৱে সবল হৈছে আৰু শান্তিৰে আজি তেখেতসকলে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰা যাত্ৰাত আত্মনিয়োগ কৰিছে মই পলাশবাৰী ৰাইজক মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে কংগ্ৰেছে আজি শাস্তি পাইছে আৰু শাস্তি দিব 55 বছৰে তেখেতসকলে প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতিয়ে গোটেই ভাৰতবৰ্ষক তেখেতসকলে দুৰ্বল কৰিলে আৰু দুখীয়াৰ ধন আত্মসাৎ কৰিলে এই শাস্তিটো পাবই লাগিব মহাপাপ কৰিছে নহয় পঞ্চায়ত নিৰ্বাচনৰ উপলক্ষে আপোনালোকে সমবেত হৈছে প্ৰথমে মই সমবেত পলাশবাৰী বিধানসভা সমষ্টিৰ সমূহ ৰাইজলৈ অসমীয়া নৱবৰ্ষ ৰঙালী বিহুৰ উপলক্ষে আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু যিসকল ইয়াত পিতৃতুল্য দেউতা আছে মাতৃতুল্য আই আছে বয়োজ্যেষ্ঠ নাগৰিক আছে সকলোৱে শ্ৰীচৰণত মই গভীৰ প্ৰণিপাত যাচিছোঁ সকলোৱে আশীষ বিচাৰিছোঁ পৰম শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে জানো ভাৰতবৰ্ষৰ যিখন সংবিধান এই সংবিধান বি.এম. আম্বেদকাৰে সতীৰ্থসকলক লৈ প্ৰায় 3 বছৰ পৰিশ্ৰম কৰি বহু অধ্যয়নৰ গৱেষণা অন্তত প্ৰস্তুত কৰিছে আৰু এইখন সংবিধানে আজি ভাৰতবৰ্ষক যিটো শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সুযোগ প্ৰদান কৰিছে তাৰ ফলশ্ৰুতিত আমি বিভিন্ন পৰ্যায়ৰ চৰকাৰৰ পাবলৈ সক্ষম হৈছোঁ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় চৰকাৰ চহৰ আৰু গাঁও এইখন সংবিধানে আজি ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক ভিন্ন ভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকক ঐক্যবদ্ধ কৰি প্ৰায় স্বাধীনতাৰ আজি 78 বছৰীয়া সফল যাত্ৰা সম্পূৰ্ণ কৰিলে গতিকে এইখন সংবিধানক সেইবাবে কোৱা যায় ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ আত্মা দি সোল অফ ইণ্ডিয়ান ডেমক্ৰেচি গতিকে এইগৰাকী মহান প্ৰণেতা এই সংবিধান ৰচনা কৰোঁতা ভাৰতবৰ্ষৰ প্ৰথমগৰাকী আইনমন্ত্ৰী ডক্টৰ বি.এম. আম্বেদকাৰলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি আমি যিটো ব্যৱস্থা পাইছোঁ পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদি গতিকে এই সাংবিধানিক বিধি ব্যৱস্থাৰ মূল লক্ষ্যই হ'ল যে গ্ৰাম্য অঞ্চলত বসবাস কৰা লোকসকলক সকলো দিশতে আধুনিক জ্ঞান ধাৰণাৰে শক্তিশালী কৰি তোলা আত্মনিৰ্ভৰ কৰি তোলা আৰু আজি ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ বিশ্বৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ ভাৰতবৰ্ষৰ বহুতেই গণতন্ত্ৰ জন্ম হৈছিল সেইকাৰণে কোৱা যায় ইণ্ডিয়া ইজ দ্য মাদাৰ অফ ডেমক্ৰেচি গণতন্ত্ৰ যদি কোনোবাই জন্ম দিছে সেইখন ৰাষ্ট্ৰই হৈছে মহান ভাৰতবৰ্ষ গতিকে এই গণতন্ত্ৰক আগন্তুক অধিক শক্তিশালী ৰূপ দিবৰ বাবে জনসাধাৰণৰ এই গণতন্ত্ৰত অংশগ্ৰহণ কৰাটো শতকৰা 100% নিশ্চিত কৰাৰ বাবে আৰু এই গণতন্ত্ৰ জনসাধাৰণৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহ শতকৰা 100% ভোগ কৰাৰ নিমিত্তে শক্তিশালী পৰিৱেশ ৰচনা কৰা গতিকে আমাৰ এই পঞ্চায়ত নিৰ্বাচনৰ বহু তাৎপৰ্যপূৰ্ণ দিশ আছে গুৰুত্বপূৰ্ণ দিশ আছে আমি সকলোৱে এই কথাবিলাক অনুধাৱন কৰিব লাগিব আজি পঞ্চায়ত ৰাজ ব্যৱস্থা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কৰাৰ উদ্দেশ্যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত